জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ খবৰটো বাৰু আপোনালোকে পালেনে? ডিম্পু বৰুৱাই বাৰু কিয় এনেধৰণৰ ভুল কৰিলে? এতিয়া সকলোৱে ডিম্পু বৰুৱাক সমালোচনা কৰিছে বিভিন্ন ধৰণেৰে। অসমৰ জনপ্ৰিয় তথা অসমৰ ১ নম্বৰ ইউটিউবাৰ হৈও তেওঁ কিয় এনেকুৱা ধৰণৰ ভুল কৰিলে? ডিম্পু বৰুৱাক কিছুসংখ্যক লোকে কৈছে যে জ্ঞান নাথাকিলে এইবোৰ কথা ক'ব নালাগে। ডিম্পু বৰুৱা এটা অলগদ্ধ। তেওঁলোকে কৈছে যে পাগলৰো সীমা সংখ্যা নোহোৱা হৈছে। আজি কেইদিনমানৰ আগতে ডিম্পু বৰুৱাই এটা বিতৰ্কমূলক কথা কৈ সমালোচনাৰ সন্মুখীন হৈছিল। পুনৰ তেওঁ কিয় এনেধৰণৰ কথা ক'লে? প্ৰকৃততে কি কথা কৈছিল ডিম্পু বৰুৱাই জানো আহকচোন। ৰামৰ ল'ৰা আছিল কুচ। তো কিতাপত পোৱা মতে দুজন ল'ৰা আছিল ভগৱান ৰামৰ, এজন আছিল কুচ বা কুচা আৰু এজন লাভা। আৰু দুজন ল'ৰা আছিল ভগৱান ৰামৰ, এজন আছিল কুচ বা কুচা আৰু এজন লাভা। আমি সকলোৱে জানো যে ভগৱান ৰাম আৰু সীতাৰ দুটি সন্তান আছিল আৰু তেওঁলোকৰ নাম হৈছে লৱ আৰু কুশ। কিন্তু ডিম্পু বৰুৱাই তেওঁলোকৰ নামটো কুচা আৰু লাভা বুলি কৈ এতিয়া বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছে। এই সম্পৰ্কত ডিম্পু বৰুৱা কিমান শুদ্ধ আপোনালোকে বাৰু কি বুলি ভাবিছে? কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব।